students, today I will discuss about the first round online counseling for BSc Nursing admission in Gov College of Assam session 25 to 26. Okay? तो already counseling notice of the I was बहुत दिन अपेक्षा करा अंतत आज की और counseling notice first round offline counseling I was तो notice तो की दिसे आगे first तो जाने को try करें तो आप लोगों के site को और जियो को मोर चैनल को नতুন आप लोग मोर सब्सक्राइब करिबा और जियो को ने गत फ्रेंड्स ভিডিও লাইক করিবা আৰু কমেন্ট को যদি কিবা ভাবিব লাগে থাকে কমেন্ট করিবা আৰু তাতে WhatsApp লিংক দিয়ে দিবা আমাদের তাতে জন্য ঠিক আছে তো নোটিস তো आज दिसे 8 तारीख 8 2021 आज नोटिस को दिसे है ऑनलाइन काउंसलिंग फॉर सिलेक्शन कैंडिडेट फॉर एडमिशन टू बैचलर कोर्सेज इन द गव कॉलेज नर्सिंग कॉलेज কি আছে নার্সিং কলেজ কি আছে এএমসি জিএমসি আসাম মেডিকেল কলেজ তাৰ পিছত গুৱাহাটী মেডিকেল কলেজ তাৰ পিছত ডিব্ৰু তাৰ পিছত চিন্দ্ৰ মেডিকেল কলেজ যোৰহাট মেডিকেল কলেজ তাৰ পিছত আপোনাৰ মোটামুটি পাঁচটা কলেজত বেচিলাৰ ঠিক আছে তো এইটো নোটিস एग्जाम কৰিছিল কেতিয়া 22 তাৰিখ 5 মাহ 2025 एग्जाम কৰিছিল তো কি হৈছে candidates are requested to carefully go through the instruction given in the application portal before filling up as no chance modification will be possible once the students know their preference. The candidate are also paid to request counseling fees. So, এইটো কি কৰিব লাগিব কাউন্সেলিং কৰিবলৈ আগতে এটা কাউন্সেলিং ফিজ টো কি কৰিব লাগিব কাউন্সেলিং ফিজ টো পেমেন্ট কৰিব লাগিব কাউন্সেলিং ফিজ টো কি কৰিব পেমেন্ট কৰিব লাগিব ইউনিভাৰ্সিটি ওয়েবসাইটত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি ওয়েবসাইটত কি কৰিব কাউন্সেলিং ফিজ টো পেমেন্ট কৰিব লাগিব আৰু তাৰ পিছত আৰু এপ্লিকেশন কাউন্সেলিং ফর্ম টো ফিল আপ কৰাৰ আগতে প্ৰিফাৰেন্স কলেজ সিলেক্ট কৰাৰ আগতে কৰিব লাগিব ফিজ টো জমা কৰিব লাগিব ইউনিভাৰ্সিটি তো এইটো কি কৈছে যে কাউন্সেলিং কেতিয়া পাব এইটো চাম ফাৰ্স্ট the first selection list to be published selection list start হ'ব 22 August counseling notice কেতিয়া counseling যিটো হেৰি selection list আহিব 22 August 2025 আৰু admission process start হ'ব তোমাৰ 26 to 28 August লৈকে কি হ'ব admission হ'ব আৰু the first selection list 22 August selection list to আহিব 22 August selection list আহিব 22 August আৰু ইয়াৰ আগতে কি অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব কাউন্সেলিং ফিজ জমা কৰিব লাগে আৰু কলেজ সিলেক্ট কৰিব লাগিব তাৰপিছত কৈছে যে যদি কিবা ডাউট থাকে এটা হেল্পলাইন নাম্বাৰ ইয়াত দিয়া আছে ঠিক আছে আৰু ওয়েবসাইটত যাই যে মিনিমাম এলিজিবিলিটি স্কোৰ যাৰ কি আছে এতিয়া কোনে কাউন্সেলিংত পাৰ্টিসিপেট কৰিব পাৰিব কোনে কাউন্সেলিংত পাৰ্টিসিপেট কৰিব যাৰ নেকি কি আছে মিনিমাম কোৱালিফাই মাৰ্ক আছে যাৰ মিনিমাম কোৱালিফাই মাৰ্ক আছে সিহঁতে ইয়াতে কাউন্সেলিং কৰিব কোৱালিফাই মাৰ্ক কিমান জেনেৰেলৰ কাৰণে 33 মাৰ্কস জেনেৰেলৰ কাৰণে কিমান out of 100 কিমান ল'ব মিনিমাম 33 মাৰ্কস অফ জেনেৰেলৰ কাৰণে তো যেকলে 33 প্লাস মার্ক আছে বা 33 পাইছে সিহঁতে কি কৰিব পাৰিব এই ফৰ্মটো মানে কাউন্সেলিংত পাৰ্টিসিপেট কৰিব পাৰিব ঠিক আছে তাৰ পিছত আৰু এটা কথা কৈছে যে ইয়াতে সেইখিনি কৰিব লাগিব আগতে কি কৰিব কাউন্সেলিংটো কৰাৰ কাৰণে আগতে ফিজটো জমা দিব লাগিব ঠিক আছে তো জায়গা যাই ইউনিভাৰ্সিটিৰ তাতে জমা দিব লাগিব আৰু সিলেকশন লিস্ট টু ওলাব 22 আগষ্টত আৰু এডমিশন হ'ব 26 ৰ পৰা 28 লৈকে কি হ'ব কলেজত এডমিশন ষ্টাৰ্ট হৈ যাব ঠিক আছে আৰু এটা কথা আছে কোনোবাই ভাবি আছে যে মোৰ মাৰ্ক বহুত কম মই পাম না নাই সিট হেইহঁতৰ আমি কৈ আছো যোৱাবাৰ কি হৈছিল অফলাইন কাউন্সেলিং হৈছিল যোৱাবাৰ অফলাইন কাউন্সেলিং হৈছিল বহুতে ভাবিছিল কি মই সিট নাপাম কিন্তু লাষ্টত দেখা হৈছে ইহঁতে সিট পাই কম মাৰ্কৰ কাৰণে সিট পাই গৈছে কিন্তু বেছি মাৰ্ক পোৱা নাই কৈ যাতে মানে কাউন্সেলিংত পাৰ্টিসিপেট কৰা নাই ভাবিছিল মই নাপাম তো সেইকাৰণে মই গোটেইকেইটা ষ্টুডেণ্ট
যিমান আছে তোমালোকে চবকে কৈছো তোমালোকে কাউন্সিলিঙত পাৰ্টিচিপেট কৰা মিনিমাম ফিজ কিমান হ'ব 800 তাৰ বেছি নহয় তোমালোকে কাউন্সিলিঙত পাৰ্টিচিপেট কৰা আৰু মেবি এবাৰে কাউন্সিলিং এবাৰে পেমেন্ট কৰি ল'ব আৰু যিমান কাউন্সিলিঙত তোমাৰ তাতে এইটো ফিজতে হ'ব লাগে মোৰ মতে তো যোনটো ভাবিছা মই কাউন্সিলিঙত পাৰ্টিচিপেট কৰিম মোৰ এটা হোৱাটছআপ নাম্বাৰ দিয়া থাকিব তোমালোকে মোৰ লগত যোগাযোগ কৰিবা মই কম পইচাটো মই ফৰ্মটো ফিল আপ কৰিম আৰু মই হেল্প কৰিম ঠিক আছে তো আজিৰ কাৰণে এইখিনিতে তোমালোকে এইটো ভাবিবা যে মোৰ মাৰ্ক কম আছে মই কাউন্সিলিং নকৰোঁ এইটো কোনো তোমালোক কৰিব মানে পিছত পস্তাব লাগিব তো সেইকাৰণে মিনিমাম মাৰ্কছ মানে মিনিমাম 33 প্লাছ যাবা মাৰ্ক আছে তোমালোকে কাউন্সিলিং কৰিবা ঠিক আছে তো আজিৰ কাৰণে এইখিনিতে থেংক ইউ